নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা শিতান ৰাখি ফললৈ মই মানসী বৰপাত্ৰ গোহাঁই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাশি ফল জাতক জাতিকাসকলৰ গ্ৰহগতি আৰু বিভিন্ন সমস্যাৰ সমাধান তেওঁ দিব লগতে জনাব শিৱৰাত্ৰিৰ বিশেষ তেওঁ উপায়সমূহ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি প্ৰথমতে মই সকলো দৰ্শক ৰাইজলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে শিৱৰ কৃপাত ভালে থাকক মংগলময় হওক দিনটো আৰু যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছে তেওঁলোকে শিৱৰ আৰাধনা কৰক যাতে সোনকালে বিয়া বাৰু হৈ যায় এতিয়া মই দিনটোৰ গ্ৰহগতি সম্পৰ্কে আগবাঢ়িছোঁ গ্ৰহবিলাক এনেকুৱা পজিশ্যন বহি আছে চন্দ্ৰ মংগল মকৰ ৰাশিত আজি বৃহস্পতি মিথুন ৰাশিত কেতু বহি আছে আজিৰ দিনটোত সিংহ ৰাশিত আজি শনি মীন ৰাশিত বহি আছে ৰাহু লগ্ন আৰু ৰবি বুধ শুক্ৰ বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটি লাকি ষ্টোন যদি ইউজ কৰিব খুজিছে এনেকুৱা এটা ৰেড হাকিক ইউজ কৰিব পাৰে এইটো হ'ল এটা ৰেড হাকিক এই ৰত্নটো আপুনি ৰিং ফিংগাৰত ইউজ কৰিব পাৰে আৰু সোণত নবনাব ৰূপত বনাই পিন্ধক আপুনি দেওবাৰ দিনটো আৰু শুক্ৰবাৰ দিনটো পালন কৰক ছানডে এণ্ড ফ্ৰাইডে এই দুটা দিন আপুনি বছৰটোত পালন কৰি থাকক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিম ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ আজি প্ৰথমতে এইজ অফ শ্বৰ্টছ এণ্ড কাপছ মেষ ৰাশিসকলৰ ফলাফল এৰিছ আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে গোটেই দিনটো যিমানবাৰ পৰা যায় হৰ হৰ মহাদেৱায় নমঃ হৰ হৰ মহাদেৱায় নমঃ বুলি জপ কৰি থাকক আপুনি নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব আজি সামাজিক সংযোগত কিছু উন্নত ফল দিব আজি বিদ্যাত মধ্যম ফল শৰীৰ সম্পৰ্কে সাৱধান হওক সাধাৰণ চিন্তা থাকিব ব্যৱসায় বাণিজ্যত উন্নতি হ'ব বৃদ্ধি হ'ব আজিৰ দিনটোত ব্লু কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃষ ৰাশিৰ তৰাছ ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে শিৱ পূজা বুলি বৃষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক শিৱলিংগত গাখীৰ পানী আগবঢ়াওক নিশ্চয় ভাল ফল দিব আজি কৰ্মস্থানত বিশেষ জটিলতা দেখা নাযায় ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক আজি দিনটো বিদ্যাত শুভ ফল পাব হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেজ অফ ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে প্ৰিয় বন্ধু বান্ধৱীৰ লগত সুখ লাভ শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব বিদ্যাত মধ্যম ফল ব্যৱসায় বাণিজ্যত সফলতা লাভ লাকি কালাৰ য়েলো আনলাকি কালাৰ গ্ৰীণ এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ কৰ্কট ৰাশিলৈ কেঞ্চাৰ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতি ব্যৱসায় বাণিজ্যত উন্নতি পাৰিবাৰিক দিশত শুভ আজি যান বাহনৰ পৰা সাৱধান থাকক প্ৰেমত ভুল বুজাবুজি থাকিব আজি যদি পাৰে শিৱলিংগত অকণমান গাজা লগতে গাখীৰ বেলপাত আদি আগবঢ়াওক নিশ্চয় ভাল ফল দিব ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম হয় চিঠিখন পঠাইছে যোৰহাটৰ পৰা তেওঁ লিখিছে যে শিৱলিংগত বেলপাত অৰ্পণৰ কিবা নিয়ম আছে নেকি নিশ্চয় আজি শিৱ পূজা শিৱৰাত্ৰি আৰু শিৱলিংগত যদি ৰাতিৰ চতুৰ্থ প্ৰহৰলৈ আপুনি গাখীৰ আৰু বেলপাত শিৱক দিব পাৰে তেতিয়া কিন্তু শিৱই অতি সন্তুষ্টি লাভ কৰে আৰু যিমানবাৰ পৰা যায় ওম নমঃ শিৱায় বুলি গোটেই ৰাতি মাতি থাকিব এবাৰ এটা জংঘলত এজন ব্যাধেটো চিকাৰ কৰা আগৰ দিনত চিকাৰটো বৈধ আছিলে তেওঁ পহু মানে হৰিণা চিকাৰ কৰিবলৈ জংঘললৈ গৈছিলে একবাৰ ভিতৰলৈ সোমাই গৈছিলে লাহে লাহে তেখেতে গমেই নাপালে যে লাহে লাহে এন্ধাৰ হৈ আহিছে তেতিয়া জংঘলৰ পৰা ওলোৱাৰ ৰাস্তাও নাই আৰু বিভিন্ন ধৰণৰ জন্তু জানোৱাৰ তাত থাকে গতিকে তেখেতে এজোপা গছত আশ্ৰয় লৈছিলে আৰু সেই গছটো আচলতে আছিলে বেলগছ সেই গছজোপাৰ তলত এটি শিল আছিলে দেখাত শিৱলিংগৰ নিচিনা তেখেতে গম নাপায় আৰু গাঁৱৰ লোকসকলে তাতে কিন্তু কেতিয়াবা আহি পূজা পাতল কৰে তেখেতে ভাবিলে যে মই পুৱা ভাগত ঘৰলৈ উভতি যাম আৰু তেতিয়া গোটেই ৰাতি তাতে কটাইছে তেখেতে যেতিয়া লৰচৰ কৰে অলপ কেইটামান বেলপাত শিৱলিংগৰ ওপৰত পৰি যায় তেনেকুৱাকৈ নিজৰ অজান্তে ৰাতিৰ প্ৰথম প্ৰহৰ দ্বিতীয় প্ৰহৰ চতুৰ্থ প্ৰহৰলৈ তেখেতে বেলপাত শিৱলিংগ দি থাকিলে আৰু শিৱক আহতক বুলি কোৱা হয় কাৰণ অতি কম বস্তুতে শিৱই সন্তুষ্টি লাভ কৰে আৰু যিমান বস্তুবোৰ আছে শিৱৰ
যেনে ব্যাঘ্ৰ চৰ্ম, সাপডাল, গাঁজা, গংগাজল, গাখীৰ, এইবিলাক বস্তু শিৱৰ বৰ প্ৰিয়। ইয়াৰ ভিতৰত আটাইতকৈ প্ৰিয় হৈছে বেলপাত, তাৰ পাছত ৰুদ্ৰাক্ষ। গতিকে তেওঁ চতুৰ্থ প্ৰহৰলৈ বেলপাত দিয়ে থাকিলে। পিছদিনাখনৰ পৰা যেতিয়া তেওঁ ঘৰলৈ উভতি আহিলে, তেতিয়া ৰজাই তেখেতক দেখা পালে যে ইমান পুৱা তেখেতে আহি আছে। ৰজাৰ অন্তৰত দয়া আহিল। তেখেতে ক'লে যে তুমি ইমান দুখীয়া, তোমাক কি লাগে? তেখেতে একো কোৱা নাই, কিন্তু ৰজাই তেখেতক ইচ্ছামতে স্বৰ্ণমুদ্ৰা দি পেলাই তেখেতক ঘৰলৈ পঠিয়াই দিলে আৰু তেখেতে তেতিয়াৰ পৰাই বহুত ধনী ব্যক্তিলৈ ৰূপান্তৰিত হ'ল। গতিকে শিৱৰ প্ৰিয় বস্তু যদি বেলপাত আপুনি ৰাতিৰ চতুৰ্থ প্ৰহৰলৈ, ইভেন গাখীৰ শিৱলিংগত দিব পাৰে, আপুনি নিশ্চয় আপোনাৰ মনমতে ভবা মতে ফল লাভ কৰিব পাৰিব। আৰু বেলপাত দিয়াৰ কিছু নিয়ম আছে, অভিষেক কৰাৰ কিছু নিয়ম আছে। গাখীৰ অৰ্পণৰ পিছত ভক্তসকলে শিৱলিংগত অতি যত্নৰে বেলপাত অৰ্পণ কৰিব লাগে। আৰু ধৰ্মশাস্ত্ৰ অনুসৰি বেলপাতৰ ঠাৰিডাল ভক্তৰ দিশে আৰু আগৰ অংশটো ওপৰলৈ মুখ কৰি শিৱলিংগত অৰ্পণ কৰিব লাগে। ইয়াৰ দ্বাৰা সূচায় যে ঐশ্বৰিক আশীৰ্বাদ আপোনাৰ ফালেদি আকৌ ঘূৰি আহিব। আৰু বেলপাত পৰিষ্কাৰ কৰিব, চাফ চিকুণ কৰিব। গংগাজলেৰে চাফ চিকুণ কৰি দিলে আৰু ভাল। পূব বা উত্তৰ দিশত ফেচ থকাকৈ বহক আৰু এই দুটা দিশ শুব। তাৰ পাছত বেলপাত দিয়ক। ওম নমঃ শিৱায় বুলি উচ্চাৰণ কৰিব আৰু এটা এটাকৈ এখিলা বা তাতকৈ বেছি বেলপাত আপুনি 108টা দিলে বেছি ভাল। আৰু অভিষেকৰ ৰীতিমতে আপুনি পানী, গাখীৰ, গংগাজল, মৌ, ঘিউ আদি দি পেলাই অভিষেক কৰিব পাৰে। গতিকে তেনেকুৱা আপুনি শিৱ পূজা কৰক আজি গোটেই ৰাতি। শিৱক কিন্তু শিৱ ৰাতি, শিৱৰ দিন নহয়, ৰাতি। গতিকে ৰাতিৰ ভাগত যদি চতুৰ্থ প্ৰহৰলৈ আপুনি পূজা পাতল কৰে, কাইলৈ একেবাৰে ব্ৰহ্ম মুহূৰ্তলৈ, তেতিয়া নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। নিশ্চয়। আৰু দাদাই কোৱাৰ ধৰণে আপুনি নিয়মসমূহ মানি চলক, নিশ্চয় আপুনি সুফল লাভ কৰিব। আমি পৰৱৰ্তী ৰাশিফললৈ যাম, কিন্তু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ মৰ্ণিং লাইভৰ বিশেষ শিতান ৰাশিফললৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ। পৰৱৰ্তী ৰাশিফলসমূহ চাওঁ। হয়, এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। ওৱান্স সিংহ ৰাশি, লিঅ'। আজি উৎপাদিত সামগ্ৰীৰ কিছু লোকচান হ'ব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন পাব। শৰীৰ অশুভ, মানসিক অশান্তি বজাই থাকিব। আজি অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কন্যা ৰাশি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত আপোনাৰ যোগ্যতা থাকিব। আজি কোনোবাই চেষ্টা কৰিলে নতুন কৰ্মসংস্থাপন পাব পাৰে, আশা কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ উত্তম। আজি যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স। তুলা ৰাশি, লিব্ৰা। আজি ভাই ভনীৰ বাবে দুশ্চিন্তা থাকিলে আঁতৰিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, বিদ্যাত শুভ ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে শিৱলিংগত ৰূপৰ সৰ্প এটা দান কৰক, নিশ্চয় শুভ ফল পাব। কাৰণ আজি শিৱৰাতি, শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ', শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব। দাম্পত্য জীৱনত মতবিৰোধ থাকিব। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেমত কষ্ট আছে। আজি চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয়, আৰু প্ৰত্যেক দিনে দাদাই জাতক জাতিকাসকলৰ বাবে বিভিন্ন বিষয় লৈ আহে। আজিও এটা বিশেষ বিষয় আছে, আজিৰ বিষয়টো জনাব। হয়, আজিৰ বিষয়টো হৈছে শিৱলিংগত নতুবা শিৱ বাবাক কিয় ৰঙা ফুল দিব নালাগে। আজি শিৱৰাতি, গতিকে ভুলতো আপুনি ৰঙা ফুলেৰে শিৱলিংগত পূজা পাতল নকৰিব। সেই বিষয়ে লৈ আহে। শিৱক ৰঙা ফুল অৰ্পণ কৰা নহয় কিয়? আমি জানো শিৱৰ প্ৰিয় ফুল ধুতুৰা। শিৱপুৰাণত উল্লেখ থকা অনুসৰি কৰবী, দৰণ, অপৰাজিতা আদিও শিৱৰ প্ৰিয় ফুল। কিন্তু আপুনি নিশ্চয় লক্ষ্য কৰিছে যে শিৱক কেতিয়াও ৰঙা ফুল মানে ৰক্তজবা আদিৰ দৰে উগ্ৰ ৰঙা ফুল অৰ্পণ কৰা নহয়। শিৱ অলপতে ৰুষ্ট, অলপতে তুষ্ট। তেওঁ যিহেতু সকলো সময়তে সৃষ্টি, স্থিতি আৰু সংসাৰী ৰূপত বিৰাজমান হৈ থাকে, ভালকৈ বিচাৰ অথবা গণনা কৰি নাচালে তেওঁ কেতিয়া কোনটো ৰূপত বিৰাজমান হৈ থাকে ক'ব নোৱাৰি। তেওঁ যাতে কোনো কাৰণতে উগ্ৰ বা অশান্ত নহয়, শিৱ পূজা বা আৰাধনা কৰোঁতে সদায় সেইটো কথাৰ প্ৰতি গুৰুত্ব দিয়া হয়। সহজ ভাষাত অত্যন্ত সৰল আৰু সাধাৰণভাৱে তেওঁক পূজা বা আৰাধনা কৰা হয়। সেইবাবে ৰঙা ফুল তেওঁৰ চৰণত দিয়া নহয়। প্ৰবাদ মতে বিনা কাৰণত এবাৰ পাৰ্বতীয়ে চুলিত ৰঙা ফুল গুজি লৈছিল। তাতে ক্ৰোধিত হৈছিল শিৱ। নাৰদমুনিয়ে কথাটো চাৰিওফালে প্ৰচাৰ কৰিছিল। তেতিয়াৰ পৰা শিৱৰ চৰণত কোনেও ৰঙা ফুল অৰ্পণ নকৰে। ৰঙা উগ্ৰতাৰ প্ৰতীক। কোনো কাৰণতে যাতে তেওঁ উগ্ৰ নহয়
তাৰ প্ৰতি লক্ষ্য ৰাখি এই ফুল অৰ্পণ কৰা নহয় শিৱৰ চৰণত। দাদা এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলসমূহ চাই লওঁ। হয়, আজি 2 ফাগুন, তিথি কৃষ্ণা ত্ৰয়োদশী, আজি পিছত চতুৰ্দশী, তিথি বেতিপাত, মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, উত্তৰাষাঢ় নক্ষত্ৰ, উত্তৰাষাঢ়া, নৰগণ, যাত্ৰা নাই, আজি শুভকৰ্ম নাই, দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ 1 এণ্ড পেজ অফ চোৰ্চ, ধনুৰাশি, চেটেৰিয়াছ। আজি অচিনাকি ব্যক্তিৰ পৰা সহায় সহানুভূতি লাভ, শত্ৰুৰ পৰা সাৱধান থাকক, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, বিদ্যা লাভত বাধা আছে। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি শিৱৰাত্ৰি বুলি শিৱ পূজা আপুনি অংশগ্ৰহণ কৰক, বেলপাত বেল আদি শিৱলিংগত অৰ্পণ কৰক, তাৰ পাছত দুখীয়া লোকক বগা বৰ্ণৰ কাপোৰ কানি আগবঢ়াওক। পিংক কালাৰ লাকি, হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ, চোৰ্চ এণ্ড পেণ্টাকুলছ। কেপ্ৰিকন, আজি আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব, মামলা মকদ্দমাত জড়িত হ'ব পাৰে, সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কুম্ভ ৰাশি, কাপছ এণ্ড ওৱান্স, একুৰিয়াছ। আজি আৰ্থিক উন্নতিৰ বাবে পথ মুকলি হ'ব পাৰে, বিদ্যাৰ্থীসকলৰ নতুন সুযোগ সুবিধা লাভ, বিদ্যাত শুভ, প্ৰেমত সন্দেহ থাকিব। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, চোৰ্চ এণ্ড হেংমেন। আজি শিৱৰাত্ৰি, গতিকে পুৱা ভাগতে আপুনি শিৱলিংগ দৰ্শন কৰক, শিৱৰ পূজা পাতল কৰক, নিশ্চয় ফল পাব। আজি চলা ফুৰাত সাৱধান থাকক, পেটৰ বেমাৰ আজাৰে আমনি কৰিব পাৰে, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত সাৱধান থাকক। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয়, ধন্যবাদ জনাইছোঁ দাদা। আৰু দৰ্শকসকল, এয়া আছে ৰাশিফল। আৰু আপোনালোকে এনেধৰণৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি জ্যোতিষাশ্ববিদ কিৰণ ডাঙৰীয়াক লগ ধৰিব পাৰে, যোগাযোগ কৰিব পাৰে। তেওঁৰ ঠিকনা পল্টন বজাৰ স্থিত চেম্বাৰলৈ আপোনালোক যাব পাৰে। আৰু বিভিন্ন বিষয়ৰ সমস্যাৰ সমাধান বিচাৰি আপুনি একোখন চিঠিও প্ৰেৰণ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, আপুনি প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব। প্ৰাগ নিউজত মই লাইভ প্ৰগ্ৰামত থাকোঁ। ইয়াৰ বাহিৰেও মই প্ৰতি দেওবাৰে 9টামান বজাত মই নিজে লাইভত আহোঁ। আপুনি কিৰো য়াং ফেচবুক পেজ চাৰ্চ কৰিব পাৰে, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসিক ৰাশিফলৰ শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।